তো বলো আমি স্টার্ট করি। आज আমি ডিসকাস করিম পার্সেন্টেজ और बेसिक ऑफ परसेंटेज। परसेंटेज एंड फ्रैक्शन। परसेंटेज एंड फ्रैक्शन और आमी कि शिकिम बेसिक शिकिम। ओके तो बेसिक नलेज खिनि आमार फार्स्ट अफ अल आमी बिल्ड आप करिब लागिब नहले आमी पिछले बुझि नापाम। तो बेसिक बस्तुखिनि आमी आगते शिकिम। फर एक्जाम्पल आमी जोवाकाली तो पार्सेंटेज विषय आमी कइसु जे जिकोनो एटा नम्बर सदाय कि थाके जे 100%। फर एक्जाम्पल 99 आछे एटु कि हय जे 100% ए आछे। ओके 999 आछे एटु कि हय जे 100% ए आछे। तो एनके आमी गम पाइछु लास्ट क्लासत। तो आज आमी डिसकास करिम जे पार्सेंटेजत थाकिले फ्रैक्शनत केनेके कन्भार्ट करे और फ्रैक्शनत थाकिले पार्सेंटेजत केनेके कन्भार्ट करे। ओके फर एक्जाम्पल कि आछे जे पार्सेंटेज आछे पार्सेंटेजत आछे पार्सेंटेजर पर आमी कि हत जे फ्रैक्शनत आमी केनेके कन्भार्ट करी। ओके पार्सेंटेज फर एक्जाम्पल किमान आछे जे 50% आछे। तो 50%क आमी केनेके फ्रैक्शनत कन्भार्ट करिम फ्रैक्शनत आमी केनेके कन्भार्ट करिम। तो 50 जेटु आछे 50 तो आमार उपरत जाब और तलत किमान आहिब एटा 100 आहि जाब किहर पार्सेंटेजर 100 कारण 50% माने 50 टू ऊपर और पार्सेंटेजर 100 एटा जिरो काटि गल। ओके तो एटा जिरो काटि गल तार पिছত 5 भितर 1 टाइम और 10 भितर किमान टाइम 2 टाइम तार माने किमान थाकिल इक्वल टू 1/2। तो फ्रैक्शन आमार याते किमान होबो 1/2 50% और फ्रैक्शन किमान होबो 1/2। ओके फर एक्जाम्पल किमान आछे जे 40% आमी केनेके कन्भार्ट करिम ठीक तेनेके जदि आमी चाও 40% आमी केनेके कन्भार्ट करिम जे 40% एटाक आमी एनेके जे 40 आमार उपरत थाकिब और तलत थाकिब 100। तो एटा जिरो काटि दिलु 2 4 भितर 2 टाइम्स और 10 भितर किमान 5 टाइम्स। तो इक्वल टू किमान थाकिब एतिया आरो आमी काटिब नोवारो उपरत 2 और तलत 5। तो 2/5 तार माने कि फ्रैक्शनर 2/5 माने हल 40%। बुझिब पारिसा फ्रैक्शनर 2/5 माने हल 40%। ठीक तेनेके जदि आमार थाके जे एनेकुआ जे 90% तो 90% বুলি কোৱাৰ লগে লগে আমি হেতু কেনেকে কনভার্ট কৰিম 90 টো আমাৰ ওপৰত যাব আৰু পাৰ্চেন্টেজৰ 100 এটাৰ তলত আহিব এটা জিৰো কাটি যাব ইয়াতে আমি আৰু কাটিব নোৱাৰো তো আমাৰ হ'ব 9/10। তো এটো হ'ব फ्रैक्शन 90% অফ फ्रैक्शन কিমান হয় 9/10। ओके तो आमी এনেকে বনাব লাগিব ঠিক তেনেকে যদি কিমান থাকে যে 70% तो 70% কি হ'ব যে 70 উপৰত আলো তলত 100 এটা জিৰো কাটি যাব থাকিব কিমান উপৰত 7 আৰু তলত থাকিব 10। তো এটো হল 7/10 এটো হ'ব ইয়াৰে ফ্রैक्शन। ओके तो এইখিনি লৈকে আমি গম পালো যে পার্সেন্টেজৰ পৰা আমি ফ্রैक्शनত কেনেকে লও হয় না ঠিক তেনেকে কিছুমান পার্সেন্টেজ এতিয়া কথা হল যে কিছুমান পার্সেন্টেজ এনেকুৱা থাকিব কিছুমান পার্সেন্টেজ ফর एग्जांपल কিমান আছে যে 33 1/3%। तो এনেকে আছে কিমান আছে যে 33 1/3%। তো এটুক আমি ফ্রैक्शनত কেনেকে লম এটুক আমি ফ্রैक्शनত কেনেকে লম যে 33 1/3%। এটুক আমি কেনেকে লম যে 33 আমার ইয়াতে আছে 1/, মই ইয়াতে অকণমান জায়গা লৈ কিনে কৰি দিছো। তো এটুক আমি কেনেকে বনাম যে 33 তো আছে 33 1/3%। তার মানে ইয়াতে আমি কি কৰিব লাগিব ফার্স্ট এই দুটা নাম্বারক আমি মাল্টিপ্লাই কৰিম এই দুটাক আমি মাল্টিপ্লাই কৰিম পূৰণ কৰিম 33 মাল্টিপ্লাই বাই 3 কিমান হয় 33 মাল্টিপ্লাই বাই 3 99 হয় না নহয়। তার পিছত প্লাস কি কৰিম তার পিছত এই উপৰৰ নাম্বাৰটোৰ লগত আমি কি কৰি দিম প্লাস কৰি দিম তলৰ নাম্বাৰটো মানে 3 আৰু 33 সাইডৰ নাম্বাৰটো আৰু তলৰ নাম্বাৰটো মাল্টিপ্লাই কৰিম আৰু উপৰৰ নাম্বাৰটোৰ লগত আমি প্লাস কৰিম
তো ওপৰৰ নাম্বাৰ কিমান আছে 1 আছে তো প্লাস 1 দ্যাট মিন্স কিমান হ'ব ইকুয়াল টু 100 এইটো 100 আমি ওপৰত লিখিম 100 ওকে এইটো 100 আমি ওপৰত লিখিলো 100 কোনটো এই 99 33 মাল্টিপ্লাই বাই 3 99 আৰু ওপৰৰ 1 100 তো এইটো 100 আমি কত লৈছো ইয়াৰ পৰা আমি ইয়াতে লৈছো ওকে এতিয়া কথা হ'ল তলৰ কি আছিল যে তলত 3 আছিল এইটো 3 আমি আকৌ কত ইউজ কৰিম এইটো 3 ইয়াৰ পৰা আমি ইয়াতে ইউজ কৰিম যে 3 তাৰ পিছত কি কৰিম 3 ৰ লগত আকৌ কি কৰিম যে ইয়াতে আমাৰ 3 টো আহিলে মাল্টিপ্লাই বাই আমি 100 এটা মাল্টিপ্লাই কৰিব লাগিব 100 3 মাল্টিপ্লাই বাই 100 তো এতিয়া কিমান হ'ব হ'ব কিমান ওপৰৰ হ'ল 100 আৰু তলৰ হ'ল ওপৰৰ 100 আৰু তলৰ হ'ল 300 মানে 3 মাল্টিপ্লাই বাই 100 দ্যাট মিন্স 300 এতিয়া কথা হ'ল এটা 0 এটা 0 এটা 0 এটা 0 আমি যদি কাটি দিও তো লাষ্টত গৈ কিনা আমাৰ হাতত থাকিব 1/3 তো এইটো হৈ যাব আমাৰ ফ্ৰেকশন তো পার্সেন্টেজত যদি এনেকুৱা থাকে হেতুক আমি ফ্ৰেকশনত কেনেকৈ কনভার্ট কৰিম এনেকৈ কনভার্ট কৰিব লাগিব বুজিব পাৰিছা ওকে তো 33 1/3% মানে হল 1/3% নেক্সট ইয়াতে আমি যদি লওঁ কি আছে ফৰ এক্সাম্পল 14 2/7% এটো কিহৰ পৰা যে পাৰ্চেন্টেজৰ পৰা কি হয় পাৰ্চেন্টেজৰ পৰা আমি ফ্ৰেকশনলৈ কনভার্ট কৰি আছো তো পাৰ্চেন্টেজত আছে 14 2/7% এটুক আমি কেনেকৈ কৰিম 14 2/7% যদি আছে তো ইয়াক আমি কেনেকৈ কৰিম যে 14 2/7 তো 7 মাল্টিপ্লাই বাই 14 যদি আমি কৰো কিমান হয় 7 মাল্টিপ্লাই বাই 14 কোন দুটা নাম্বার মাল্টিপ্লাই হ'ব এইটো নাম্বার এই দুটা মাল্টিপ্লাই হ'ব আৰু ওপৰৰ নাম্বাৰটোৰ লগত কি হ'ব যে প্লাস হ'ব ওকে তো 7 মাল্টিপ্লাই বাই 14 কিমান হয় 98 হৈ যায় হয় না কিমান হয় যে 98 আমি সাইডত লিখি লম আৰু 98 প্লাস ওপৰৰ কিমান আছে 2 আছে ইট মিন্স 100 তো আমি ইয়াৰ ইকুয়াল টু ইফালে আমি লিখিব লাগিব ওপৰত এইটো 100 আমাৰ ওপৰত গুছি যাব ওকে মাল্টিপ্লাই আৰু প্লাস কৰাৰ পিছত যেটো নাম্বাৰ হয় হেতু ওপৰত আৰু তলত আছিল 7 মাল্টিপ্লাই বাই 100 এটা আমি মাল্টিপ্লাই কৰিব লাগিব তো কিমান হৈ যাব ওপৰত থাকিব 100 আৰু তলত থাকিব কিমান 700 তো দুটা জিৰো আমি যদি কাটি দিও থাকিব অনলি কিমান যে 1/7 তো এইটোৱে হৈ যাব ফ্ৰেকশন ক্লিয়াৰ এতিয়া তো কোনো ডাউট নাই যে আমি পার্সেন্টেজত নরমালি পার্সেন্টেজত আমি কেনেকৈ কৰো আৰু এনেকুৱা যদি পার্সেন্টেজ থাকে এনেকুৱা পার্সেন্টেজ থাকিলে আমি এনেকৈ কৰিব লাগে তো দুটা সিস্টেমে মই শিকাই দিছো নরমাল পার্সেন্টেজও ইয়াতে আছে আমি কৰিছো 70% 40% 50% হেখিনি ডাইৰেক্টলি আমি পার্সেন্টেজৰ নাম্বাৰটো ওপৰত লিখি তলত 100 দি কিনে আমি তেনেকৈ কাটি কুটি যেটো ওলাই যায় হেতুৱে ফ্ৰেকশন আৰু ইয়াতে যদি এনেকৈ পার্সেন্টেজখিনি কি থাকে যে ফ্ৰেকশন পার্সেন্টেজ দুটা মিক্স কৰি কিনে থাকে তেতিয়া হলে আমি কেনেকৈ মাল্টিপ্লাই আৰু প্লাস কৰি কিনে আমি ফ্ৰেকশনটো ওলাব পাৰো বুজিব পাৰিছা না ষ্টুডেন্টস সবে পাৰিছা বুজিব নে কিবা ডাউট লাগিছে পাইছো স্যার ওকে কাৰোবাৰ কিবা ডাউট আছে যদি সুধিব পাৰা ওকে নেক্সট আমাৰ এখিনিত আমি কি কৰিলো যে পার্সেন্টেজ আৰু ফ্ৰেকশনখিনি আমি শিকিলো যে পার্সেন্টেজৰ পৰা ফ্ৰেকশনত কেনেকৈ লয় এতিয়া আমি শিকিম ফ্ৰেকশন টু পার্সেন্ট ফ্ৰেকশন টু পার্সেন্টেজ তো ফ্ৰেকশনৰ পৰা আমি পার্সেন্টেজত কেনেকৈ লম ফ্ৰেকশনত ফৰ এক্সাম্পল ফ্ৰেকশনত আছে তাৰ পৰা আমি কি হতলম পার্সেন্টেজত লম ফ্ৰেকশনত আছে ফৰ এক্সাম্পল ধৰি লোৱা কিমান আছে 1/3 তো 1/3 আছে এটুক আমি ফ্ৰেকশনত কেনেকৈ লম সরি পার্সেন্টেজত কেনেকৈ লম এইটো অলৰেডি ফ্ৰেকশনত আছে 1/3 আছে তো এইটোক আমি পার্সেন্টেজলৈ কেনেকৈ কনভার্ট কৰিম 1/3 টো আমি লিখি ললো লগতে মাল্টিপ্লাই বাই কিমান কৰিম 100 কৰিম ওকে তো ফ্ৰেকশনৰ পৰা পার্সেন্টেজলৈ লবলৈ হলে হেতু নাম্বাৰৰ লগত আমি মাল্টিপ্লাই বাই 100 কৰিম এতিয়া আমি কি কৰিম যে মাল্টিপ্লাই খিনি কৰিলো এতিয়া আমি ডাইৰেক্টলি চাব লাগিব 300 ৰ ভিতৰত কিমান বাৰ যায়
যে 3 100-ৰ ভিতৰত কিমান বাৰ যায় মই ইয়াতে ভালকৈ পাতি কিনে দেখাই আছোঁ বস্তুখিনি যে 3 যে আছে 3 to 100-ৰ ভিতৰত কিমান বাৰ যায় 3 10-ৰ ভিতৰত কিমান টাইম 3 বাৰ হয়নে 9 হৈ যাব থাকিব কিমান 10-ৰ পৰা 1 থাকিব আৰু আকৌ এটা 0 আহি যাব তলত তো আকৌ 3 টাইম হয়নে তো আকৌ 9 হৈ যাব তো ইয়াতে থাকিব 1 এতিয়া কথা হ'ল আমি এইটো পাৰ্চেণ্টেজক আমি ফ্ৰেকশ্যনলৈ কেনেকৈ ফ্ৰেকশ্যনক আমি পাৰ্চেণ্টেজলৈ কেনেকৈ কনভাৰ্ট কৰিম এইটো ওপৰৰ 33টো ইয়াতে আহিব কেনেকৈ যে ওপৰৰ কোনটো নম্বৰ ইয়াতে আহিব 33 কোনটো 33 এইটো 33 ইয়াতে আহিব তাৰপিছত এটা আস্তা নি কিনে আকৌ এইটো তলৰ 1টো ওপৰত গুচি যাব ক'ত গুচি যাব ইয়াৰ পৰা ইয়ালৈকে গুচি যাব ওকে কলৈকে গুচি যাব ইয়ালৈকে গুচি যাব 33 আৰু তলৰ 1টো তাতে গুচি গ'ল আৰু কিহেদি আমি ডিভাইড কৰিছিলোঁ যিটো নম্বৰেদি আমি ডিভাইড কৰিছিলোঁ সেইটো নম্বৰ আকৌ ক'ত গুচি যাব ইয়াৰে তলত গুচি যাব ইট মিনছ 3 তো আমাৰ পাৰ্চেণ্টেজটো কিমান হ'ল 33 1/3% তো আমাৰ এনচাৰটো কিমান হ'ব ইয়াতে যে 1/3 পাৰ্চেণ্টেজটো কিমান 33 1/3% ওকে তো এইটো হ'ব আমাৰ এনচাৰ বুজিব পাৰিছা কেনেকৈ কনভাৰ্ট কৰিব লাগে আৰু কোনটো নম্বৰ আমি ডিভাইড কৰিব লাগিব এনেকৈ হৰণ কৰাৰ পিছত যিটো নম্বৰ য'ত যাব আমি তেনেকৈ বহাব লাগিব ওকে বুজিব পাৰিছা যে আমি কোনটো নম্বৰ ক'ত বহাব লাগিব যিটো 33 সেইটো ফাৰ্ষ্টটো বহিব যিটো ওপৰৰ নম্বৰটো তলৰ নম্বৰটো ওপৰত বহিব আৰু যিটো নম্বৰেদি আমি ডিভাইড কৰিছোঁ সেইটো আমাৰ ছাইডত মানে তলত বহিব হয়নে ছাইডৰ নম্বৰটো ইয়াতে সেইটো কাৰণে মই আস্তানি দেখাই দিছোঁ গোটেই যে কোনটো ক'ত গৈ আছে নেক্সট আমি আৰু এক্সাম্পল লওঁ 2-3টামান তেতিয়াহ'লে ক্লিয়াৰ হ'ব ফৰ এক্সাম্পল আমাৰ ইয়াতে আছে ধৰা এইটোতো আমাৰ হৈ গ'ল এটা নেক্সট এক্সাম্পল 1/8 আছে ফৰ এক্সাম্পল বা 1/1 কি আছে 5 আছে তো 1/5 যদি আছে এইটোক আমি কেনেকৈ ল'ম এইটো কি আছে ফ্ৰেকশ্যনত আছে আৰু এইটো আমি পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰি আছোঁ তো 1/5 আছে মাল্টিপ্লাই বাই আমি 100 কৰি দিম তো 500-ৰ ভিতৰত আমি ডাইৰেক্টলি জানো কিমান বাৰ যায় যে 20 টাইম যায় তো 1 আৰু 20ক মাল্টিপ্লাই কৰি দিয়া কিমান হ'ব 1 মাল্টিপ্লাই বাই 20 ডেট মিনছ 20% তো 1/5ক আমি পাৰ্চেণ্টেজত কনভাৰ্ট কৰিলোঁ কিমান হ'ল 20% ঠিক তেনেকৈ 1/6 যদি থাকে তো সেইটো আমি কেনেকৈ ওলাম 1/6 তো 1/6-ৰ কাৰণে আমি কেনেকৈ ওলাম 1/6 মাল্টিপ্লাই বাই 100 কৰিম তো 600-ৰ ভিতৰত কিমান টাইম যায় 6 যে আছে 6 to 100-ৰ ভিতৰত কিমান টাইম যায় 610-ৰ ভিতৰত কিমান টাইম 1 টাইম তো কিমান হৈ যাব 6 হৈ যাব থাকিব 4 আকৌ ওপৰৰ পৰা 0 আহিব তো 6 টাইম 36 হৈ যাব হয় না 6 টাইম হ'ব 36 হৈ যাব থাকিব কিমান 4 তো এতিয়া আমি আৰু পইণ্ট নিদিওঁ ওকে পইণ্ট নিদি কিনে আমি এনেকৈ ডাইৰেক্টলি কৰিব পাৰোঁ যে 6/4 হ'ল না তো এতিয়া আমাৰ কথা হ'ল এইটো নম্বৰ ক'ত গুচি যাব এইটো 16 আমি ফাৰ্ষ্টত লিখিম ইয়াতে ওকে এইটো 16 আমি ফাৰ্ষ্টত লিখিম 16 তাৰপিছত কি আছে যে এইটো 4 তলৰ 4টো আমাৰ ওপৰত গুচি যাব ক'ত গুচি যাব ইয়াতে গুচি যাব 16 4/, আৰু 6টো তলত আহিব এতিয়া চোৱা আমি এইটো নম্বৰক কাটিব পাৰি আছোঁ মানে ওপৰৰ আৰু তলৰ নম্বৰটো যদি আমি কাটিব পাৰোঁ কাটিব লাগিব তো কিমান হয় 2 ইয়াতে 2 টাইম ইয়াতে 3 টাইম তাৰমানে ইয়াতে আমাৰ এনচাৰটো কিমান হ'ব 16 2/3% ওকে এইটো হ'ব আমাৰ পাৰ্চেণ্টেজ বুজিব পাৰিছানে ক্লিয়াৰ আমি কেনেকৈ কৰিব লাগে আৰু এইটো 6 ক'ত গৈছে যে এইটো 6 ইয়াৰ পৰা আমাৰ ক'ত গৈছে এইটো 6 ইয়াৰ পৰা ইয়াতে আহিছে তো গোটেইখিনি নম্বৰ মই ইয়াতে দেখাই দিছোঁ যে কোনটো নম্বৰ ক'ৰ পৰা ক'ত গৈছে ওকে তেনেকুৱা আৰু এটা পেজ এড কৰোঁ আমি নেক্সট যদি আমি চাওঁ ফ্ৰেকশ্যন টু পাৰ্চেণ্টেজত 1/9 আছে ফৰ এক্সাম্পল তো 1/9ক আমি কেনেকৈ কনভাৰ্ট কৰিম 1/9 মাল্টিপ্লাই বাই 100 কৰিম তো এতিয়া আমি ডাইৰেক্টলি 900-ৰ ভিতৰত দিব নোৱাৰোঁ তো আমি হৰণ কৰিম এনেকৈ 9 যিটো আছে সেইটো
100-ৰ ভিতৰত কিমান টাইম 10-ৰ ভিতৰত 1 টাইম 9 তো থাকিব 1 আকৌ 10-ৰ ভিতৰত 1 টাইম হয়নে তো আকৌ হ'ব 9 তো থাকিব কিমান 1 তো ইয়াৰে আমি কোনটো নাম্বাৰ আগতে বহাম 11টো আমি কি বহাম যে 11টো আমি আগতে বহালোঁ তাৰপিছত কিমান হ'ব এই তলৰ 1টো ওপৰত গুচি যাব আৰু 9টো ক'ত হ'ব তলত 9 দ্যাট মিন্স 11 1/9%. ওকে 11 1/9%. কোনটো ক'ত গৈছে এইটো 11 ইয়াতে বহিছে এইটো 9 ক'ত গৈছে এইটো 9 ইয়াৰ পৰা ইয়াতে আহিছে আৰু এইটো 1 ক'ত গৈছে ইয়াৰ পৰা ডাইৰেক্টলি ইয়াতে আহিছে ওকে বুজিব পাৰিছে কোনটো নাম্বাৰ কেনেকৈ বহাব লাগে সেইখিনি মনত ৰাখিবা যে হৰণ কৰাৰ পিছত আমি কোনটো নাম্বাৰ কেনেকৈ বহাম ঠিক আছে তো এইটো হ'ল পাৰ্চেণ্টেজৰ পৰা ফ্ৰেকশ্যন আৰু ফ্ৰেকশ্যনৰ পৰা পাৰ্চেণ্টেজলৈ নিয়াৰ বেচিক ওকে তো এইখিনি হৈ গ'ল নেক্সট আমি এইখিনি আমাৰ হৈ গ'ল যে পাৰ্চেণ্টেজৰ পৰা আমি ফ্ৰেকশ্যনত কেনেকৈ ল'ম আৰু ফ্ৰেকশ্যনৰ পৰা আমি পাৰ্চেণ্টেজত কেনেকৈ ল'ম এইখিনি আমাৰ হৈ গ'ল নেক্সট আমি চাম যে সাকসেসিভ পাৰ্চেণ্টেজ সাকসেসিভ পাৰ্চেণ্টেজ যে সাকসেসিভ পাৰ্চেণ্টেজ কেনেকুৱা যে পাৰ্চেণ্টেজ ইনক্ৰিজ হয় আকৌ ডিক্ৰিজ হয় ওকে যে কুৱেশ্যনত ফৰ এক্সাম্পল আহিছে প্ৰাইচ অফ পেট্ৰল increased by 10% and again decreased by 10%, then what is the change percentage? তো কি হয়েছে যে পেট্রোলের দাম 10% ইনক্রিজ হয়েছিল মানে 10% বাড়ি গৈছিলে যেটো প্রাইস আছে আমি নাজানো কিমান আছে তারপরে 10% বাড়ি গৈছে আকৌ কি হয়েছে যে ডিক্রিজ বাই 10% আকৌ 10% মানে কমি গৈছে দেন হোয়াট ইজ দ্য চেঞ্জ পার্সেন্টেজ তেতিয়াহ'লে ইয়াতে কিমান পার্সেন্ট চেঞ্জ হয়েছে তো আমার অপশনত এনেকৈ দিয়া থাকিব এ নম্বৰত আছে 0%, বি নম্বৰত আছে 1%, সি নম্বৰত আছে ধৰা তোমাৰ 2% এণ্ড ডি নম্বৰত আছে ধৰা তোমাৰ যে 25%. তো ইয়াৰ পৰা আমাৰ কোনটো এনসাৰ কাৰেক্ট হ'ব এইটো দেখাত লাগি আছে যে 10% ইনক্রিজ হয়েছে আকৌ 10% ডিক্রিজ হয়েছে তার মানে ইয়াতে কোনো চেঞ্জ হওয়া নাই নো চেঞ্জ 0% থাকে বা কেতিয়াবা অপশনত থাকে নো চেঞ্জ নো চেঞ্জ তো আমার তো দেখাত তেনেকুৱাই লাগি আছে যে 10% বাঢ়িছে আৰু 10% কমিছে দামটো যদি 10 টকা বাঢ়িছিলে 10 টকা কমিছে তেতিয়াহ'লে কোনো প্ৰব্লেম নাই দামত কম বেছি হ'লে কোনো প্ৰব্লেম নাই বাট পাৰ্চেণ্টেজত যদি তেনেকুৱা ইনক্ৰিজ আৰু ডিক্ৰিজ হয় ন তাতে মানে আমাৰ চেঞ্জ হয় কিবা এটা 0% চেঞ্জ হ'ব তেনেকুৱা নহয় যে 10 টকা বাঢ়িছে আকৌ 10 টকা কমি গৈছে তাতে কোনো চেঞ্জ নাই মানে আগৰ দামটোই আছে বাট পাৰ্চেণ্টেজত যদি 10% ইনক্ৰিজ হয় আকৌ যদি 10% ডিক্ৰিজ হয় তাতে কিন্তু কিবা এটা চেঞ্জ হয় ওকে তো এতিয়া আমি চাব লাগিব সাকসেসিভ পার্সেন্টেজৰ ইয়াৰে আমি কেনেকৈ চাম যে 10%. তো এতিয়া আমি সলভ কৰিম যে একচুৱেলি আমি কেনেকৈ সলভ কৰিব লাগে কিমান আছে যে ইনক্ৰিজ বাই 10% ইনক্ৰিজ হ'লে আমি ওপৰ পিনে দিম যে 10% কি হৈছে ইনক্ৰিজ হৈছে মানে ওপৰ পিনে গৈছিল আকৌ কি হৈছে যে 10% আমাৰ ডিক্ৰিজ হৈছে দামটো কমি গৈছিলে এবাৰ ইনক্ৰিজ হৈছিলে এবাৰ ডিক্ৰিজ হৈছিলে হয় না এবাৰ ইনক্রিজ হয়েছে এবাৰ ডিক্রিজ হয়েছে তার মানে ইয়াতে কি হয়েছে আমার এয়া 10% ইনক্রিজ হয়েছে তো আমি এটু কেনেকৈ সজাম 10% মানে কিমান হয় এইটো আমি ফ্ৰেকশ্যনত ওলাব লাগিব যে 10%ত কিমান হয় ওপৰত 10 আৰু তলত আমি 100 ল'ব লাগিব ফ্ৰেকশ্যন বনাব হ'লে হয় না নহয় তো এটা জিৰো কাটি যাব থাকিব কিমান 1/10 হয় না তো 1/10 থাকিব তো এতিয়া আমি কাম কৰিব লাগিব যে 10 रुपीज आছিলে তাতে কি হৈছে যে ইনক্রিজ হৈছে ইনক্রিজ যদি হৈছে তো +1 ওপৰৰ নম্বৰটো আমি প্লাস কৰিম কোনটো নম্বৰ এইটো 1 ইয়াতে আমি কি কৰিছো যে প্লাস কৰি দিছো এইটো 10 ইয়াতে আহিছে ওকে যে 10 ৰ লগত আমি 1 প্লাস কৰি দিছো কিমান হৈ গৈছে 11 হৈ গৈছে ঠিক তেনেকৈ ইয়াতে
কি হৈছে যে 10% কথা কৈছে ডেট মিনছ ইয়াৰে ফ্ৰেকশ্যন কিমান হ'ব 10/100 ইকুৱেল টু তো ইয়াতে 0 কাটি যাব তো ইয়াতো সেম 10 1/10 থাকিব আৰু আমি কি কৰিম যে 10ৰ পৰা ইয়াতে ডিক্ৰিজ হৈছে তাৰ মানে কি এই 10টো ইয়াতে তো আহিছে আৰু ওপৰৰ নম্বৰটো আমাৰ ইয়াতে কি হৈ গৈছে ডিক্ৰিজ হৈ গৈছে মানে কমি গৈছে ওকে য'ত 10ৰ পৰা -1 হৈ গৈছে তো আৰু ইয়াতে কিমান হৈ গৈছে 9 হৈ গৈছে এতিয়া কথা হ'ল আমাৰ এইখিনি আমি ক্যালকুলেশন কৰিব লাগিব এইখিনি ক্যালকুলেশন আমি ইয়াতে নমাম কোনখিনি এই দুটা আৰু এই দুটাৰ আমি ক্যালকুলেশন নমাম যে 10 × 10 ওপৰৰ 10 আৰু তলৰ 10 ইয়াতে কিমান হ'ব 100 আৰু ইয়াতে 11 × 9 তো ইয়াতে কিমান হ'ব 99 তো 100 আছিলে পিছলৈ গৈ হেতু 99 হৈছে ইয়াতে পার্সেন্টেজ কিমান চেঞ্জ হৈছে আমাক হেতু সুধিছে তো পার্সেন্টেজ চেঞ্জটো আমি ওলাব হলে আমি কি কৰিব লাগিব যে ইহত দুটাৰ মাজত একচুয়ালি গ্যাপ কিমান হয় এই দুটাৰ মাজত গ্যাপ কিমান হয় ডিফারেন্সটো কিমান হয় 100ৰ পৰা 99 হৈছে তাৰ মানে কি এক কমিছে হয় না নহয় 100ৰ পৰা 99 হৈছে মানে কি এক কমিছে তো এক যদি কমিছে তো 1 টো আমি উপৰ লৈ ললো আৰু তলত এটা নাম্বার আহিব তলত কোনটো নাম্বার আহিব আমি জানিব লাগিব জিটুত মানে চেঞ্জ হৈছে মানে চেঞ্জ টু কোড হৈছে চেঞ্জ টু হৈছে আমাৰ 100 আছিল তো 100ৰ পৰা 99 হৈছে তাৰ মানে চেঞ্জ টু কোড হৈছে 100ৰ হৈছে দ্যাট মিন্স ইয়াতে কি হ'ব যে 100 টো আমাৰ তলত আহি যাব ওকে য'ত চেঞ্জ হয় হেতু তলত হ'ব মাল্টিপ্লাই বাই আমি কি কৰিম 100 কৰিম তো 100 ডাইৰেক্টলি কাটি যাব আৰু থাকিব কিমান অনলি 1 থাকিব দ্যাট মিন্স 1% হ'ব আমাৰ आंसर বুজিব পাৰিছা তো 1% আমার কারেক্ট आंसर হবো ইয়াতে ক্লিয়ার তো এটু হল সাকসেসিভ পার্সেন্টেজ ওকে মই আৰু এটা বনাই দিও তোমালোকক তেতিয়া হলে আৰু অলপ ক্লিয়ার হবো ফর এক্সাম্পল ইয়াতে কি হৈছে যে কিবা এটা বস্তুৰ 10% দামটো ইনক্রিজ হৈছিল আকৌ কি হৈছে যে 20% কি হৈ গৈছে ডিক্রিজ হৈ গৈছে মানে দামটো কমি হৈ 10% ইনক্রিজ হৈছিল তাৰ মানে 10% মানে কিমান 10% মানে কিমান ফ্ৰেকশন কিমান 10/100 হয় না ফ্ৰেকশন এনেকে বনাব লাগে যে 0 কাটি দিলে থাকিব 1/10 তো ইয়াতে হৈ গল 20% মানে কিমান 20 ওপৰত আৰু 100 তলত 0 কাটি দিলো কাটাৰ পিছত থাকিলে 2/10 দ্যাট মিন্স 2 1 টাইম আৰু 10 ত কিমান টাইম 5 টাইম তাৰ মানে কিমান যে 1/5 20% মানে কিমান ফ্ৰেকশন টু 1/5 তো এতিয়া আমাৰ কথা হল যে আমি ইয়াতে কৰিব লাগিব কি তো কৰিব লাগিব আমি এইখিনি যে যদি ইনক্রিজ হৈছে আমি তলৰ নাম্বাৰটোৰ লগত ওপৰৰ নাম্বাৰটো প্লাস কৰিম মানে 10 আছিল তলৰ নাম্বাৰ আৰু তাৰ লগত কি কৰিম যদি ইনক্রিজ হৈছে বাঢ়িছে তেতিয়ালে প্লাস ওপৰৰ নাম্বাৰটো ওকে তেতিয়ালে ইয়াতে 11 হৈ যাব ঠিক তেনেকৈ ইয়াতে কি হৈছে যে এটো ডিক্রিজ হৈছে তাৰ মানে তলৰ নাম্বাৰটো ইয়াতে কিমান 5 আৰু ইয়াতে ডিক্রিজ হৈছে কমিছে তো ইয়াতে মাইনাস কৰিম ওপৰৰ নাম্বাৰটো তো কিমান হৈ যাব 4 তো ইয়াতে চোৱা এতিয়া আমি মাল্টিপ্লাই কৰিম কোনখিনি এইখিনি আৰু এইখিনি হয় না তো মাল্টিপ্লাই কৰাৰ আগতে আমি এটা বস্তু চাব লাগিব আমি লেফট সাইড আৰু ৰাইট সাইডৰ নাম্বাৰখিনি কাটিব পাৰো নেকি তো 5 11 ত না যায় 4 তো না যায় কিন্তু এটো 4 2 4 ৰ ভিতৰত 2 টাইম আৰু 10 ৰ ভিতৰত কিমান টাইম 5 টাইম হয় না 2 4 ৰ ভিতৰত 2 টাইম আৰু 10 ৰ ভিতৰত 5 টাইম তো এতিয়া আমি আৰু কাটিব নোৱাৰো ইয়াতে জাস্ট থাকিল কিমান 5 থাকিলে ইয়াতে 5 থাকিলে তাৰ মানে কি 25 আৰু ইয়াতে হ'ব 11 মাল্টিপ্লাই বাই 2 দ্যাট মিন্স কিমান 22 হয় না 25 আৰু 2 থাকিলে ইয়াতে তো আমি এনেকৈ মাল্টিপ্লাই কৰাৰ পিছত গম পালো যে আগতে 25 আছিল আৰু পিছত গৈ কিনে হেতু 22 হৈ গৈছে তাৰ মানে ইয়াতে কি হৈছে কমি গৈছে অবভিয়াসলি কমি গৈছে তো ইয়াতে কিমান পার্সেন্ট কমিছে আমি হেতু ওলাবৰ কাৰণে আমি কি কৰিব লাগিব ইহত দুটাৰ মাজত গ্যাপ লব লাগিব ইহত দুটাৰ মাজত গ্যাপ কিমান হয় যে 25 ৰ পৰা 22 হৈছে তাৰ মানে কি যে 3 ৰ গ্যাপ হয় না নহয় গ্যাপটো হয় 3 তো 3 টো আমি ওপৰত পাতি ললো আৰু চেঞ্জ টু কত হৈছে কাৰ মাজত চেঞ্জ আহিছে 25 ৰ পৰা 22 হৈছে তাৰ মানে 25 ত চেঞ্জ হৈছে তো 25 আমাৰ তলত আহিব মাল্টিপ্লাই বাই আমি 100 কৰিম তো 25 100 ৰ ভিতৰত কিমান বাৰ 4 বাৰ হয় না নহয় তো থাকিলে ওপৰত কিমান নাম্বাৰ 3 আৰু 4 এই দুটাক মাল্টিপ্লাই কৰি দিয়া 3 মাল্টিপ্লাই বাই 4 ইকুৱেল টু 12% ওকে তো ইয়াতে কি হ'ব যে আমাৰ आंसरটো হ'ব 12% হ'ব আমাৰ आंसर তো ইয়াতে পার্সেন্টেজ কিমান হ'ব যে 12% বুজিব পাৰিছা
ক্লিয়াৰ? তো এইবোৰ আমি মানে বেছিক হয় আমাৰ কাৰণে। আৰু নেক্সট ক্লাছত আমি কি কৰিম যে অংক শিকিম, যিহেতু আজি ষ্টুডেণ্টছখিনি ইমান অহাও নাই। তো তোমালোকে বেছিকখিনি ক্লিয়াৰ কৰি আহা, এইখিনি বেছিক। অ'কে, নেক্সট ক্লাছত আমি কি কৰিম যে অংকখিনি কৰিম। এতিয়া মই তোমালোকক কেইটামান হোমৱৰ্ক দি দিওঁ। পাৰ্চেণ্টেজৰ পৰা ফ্ৰেকশ্যনলৈ ল'বা। কোনখিনি এইটো ছাইডত দিছোঁ, এইটো ফ্ৰেকশ্যনৰ পৰা পাৰ্চেণ্টেজলৈ ল'বা। পাৰ্চেণ্টেজ আছে ফৰ এক্সাম্পল ধৰি লোৱা 60%, এইটো ফ্ৰেকশ্যনত কিমান হ'ব? তাৰপিছত আছে তোমাৰ 25%, এইটো ফ্ৰেকশ্যনত কিমান হ'ব? অ'কে, তাৰপিছত দিছোঁ 14/2/7%, এইটো ফ্ৰেকশ্যনত ল'বা। 11/1/9%, এইটো ফ্ৰেকশ্যনত ল'বা। অ'কে, তাৰপিছত কিমান আছে? 37/3/8%, তো এইখিনি তোমালোকে ফ্ৰেকশ্যনত আনিবা। পাৰ্চেণ্টেজৰ পৰা ফ্ৰেকশ্যনত, আৰু ফ্ৰেকশ্যনৰ পৰা আমি পাৰ্চেণ্টেজ 1/2, 1/3, 1/6, 1/7, 1/9, অ'কে, 1/11, এইখিনি বনাই আনিবা। এইখিনি পাৰ্চেণ্টেজত কনভাৰ্ট কৰি আনিবা নেক্সট ক্লাছত। তো এইখিনি মই হোমৱৰ্ক দিলোঁ তোমালোকক। আৰু অকণমান হোমৱৰ্ক দিওঁ ছাকচেছিভ পাৰ্চেণ্টেজৰ। ছাকচেছিভ পাৰ্চেণ্টেজত দিওঁ যে এ নম্বৰত আছে 10% ডিক্ৰিজ হৈছে, এবাৰ 10% ডিক্ৰিজ হৈছে, তাৰপিছত আকৌ কি হৈছে যে আকৌ 10% ডিক্ৰিজ হৈছে, ইকুৱেল টু কিমান পাৰ্চেণ্টেজ চেঞ্জ হ'ব? অ'কে, বি নম্বৰত দিছোঁ যে 20% ইনক্ৰিজ হৈছে, আকৌ কি হৈছে যে 10% ইনক্ৰিজ হৈছে, তো পাৰ্চেণ্টেজ চেঞ্জ কিমান হ'ব? তো এইখিনি তোমালোকৰ হোমৱৰ্ক থাকিলে নেক্সট ক্লাছত বনাই আনিবা, মই চাই দিম। অ'কে, তো আজি আৰু ইমান দীঘল নকৰোঁ, ক্লাছটো অকণমান ছুটিকৈ লৈছোঁ আৰু। তো ইয়াতে এইখিনি হ'ল বেছিক। তো বেছিকখিনি তোমালোকে ক্লিয়াৰ কৰি আহা, নেক্সট ক্লাছৰ পৰা আমি কুৱেশ্যন ষ্টাৰ্ট কৰিম। অ'কে, কাৰোবাৰ কিবা ডাউট আছে যদি সুধিব পাৰা, নহ'লে আমি ক্লাছটো কেঞ্চেল কৰিম আৰু। অ'কে, ঠিক আছে, হোমৱৰ্কখিনি বনাই আনিবা চবেই। বাই বাই আজিৰ কাৰণে।